কি খবৰ আপোনালোকৰ? ভালনে সকলোৰে? মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। মোৰ ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আজি এটা বহুত ধুনীয়া জেগাত আহি আছোঁ, আপোনালোককো দেখুৱাম। মই বহুত ভাল পাওঁ তাত গৈ পেলাই। তাত গ'লে মানে ইমানেই শান্তি লাগে নহয়। আজি আপোনালোককো লৈ যাওঁ, চাবচোন ইমান ভাল লাগে জেগাডোখৰ। আজি আমি আহিছোঁ গুৱাহাটী VIP ৰোড বৰবাৰীত থকা সাই বাবা মন্দিৰলৈ। এয়া সাই বাবা মন্দিৰত আপোনালোকে পাৰ্কিঙৰ সুবিধাও ধুনীয়াকৈ আছে। গাড়ী লৈ আহিলে কোনো সমস্যা নাই, গাড়ী থ'বলৈ বহুত জেগা আছে। আৰু ইয়াতে আমাৰ বাবাৰ মন্দিৰত সোমোৱাৰ আগতে ইয়াতে আপোনালোকে চেণ্ডেল ৰাখিব পাৰিব। এই মানুহকেইগৰাকীয়ে ইমান সুন্দৰকৈ এই কামটো কৰি আছে নহয়। তেওঁলোকেতো বহুত ভাল কাম কৰি আছে। বেলেগৰ চেণ্ডেল খুলি তেওঁলোকে ৰাখি থয়, এটা কুপন দিয়ে, আপোনালোকৰ চেণ্ডেলো নেহেৰাই, চিন্তা কৰিব নালাগে। এয়া আহিলোঁ বাবাৰ মন্দিৰত। সোমাই ইয়াতে সকলোবিলাক সুবিধা পাব। প্ৰথমতে এনেকৈ সোমাই আহি দুটা কাউণ্টাৰ আছে। তাৰপিছতে আপোনালোকে ইয়াতে পাব আপোনাৰ মুখ হাত ধুবলৈ আপোনাৰ পানীৰ ব্যৱস্থাও আছে। ধুনীয়াকৈ ভৰি হাত ধুই যাব পাৰিব, যিটো বাহিৰৰ পৰা অহা হয়। গতিকে ইয়াতে মুখ হাত ধুই আপোনালোকে আহিব। ইয়াতে ধূপ চাকি জ্বলাব লাগিব। চাকি জ্বলোৱাৰ ঠাইৰো বেলেগ, ধূপ জ্বলোৱা ঠাইৰো বেলেগ। বহুত ধুনীয়াকৈ ৰাখিছে, মানে ইমান চাফ চিকুণ নহয়, দেখিয়ে মনটো ভাল লাগে। ইয়াতে ধূপ জ্বলাব লাগিব আৰু ধূপ জ্বলাই পেলাই আৰু আপোনালোকে ইয়াতে ধূপ চাকি কিনিবৰ কাৰণেও ব্যৱস্থা আছে। ইয়াতে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। এইখিনিতে আছে দোকানবিলাক। আপোনাৰ এইখন দোকানত আপুনি ধূপ চাকি প্ৰসাদ সকলোবিলাক পাব। আৰু তাৰ লগতে আপুনি যদি কিবা সাই বাবাৰ ফটো বা কিতাপ বিচাৰে ইয়াতে পাব। মূৰ্তিও আছে, সাই বাবা সাই চালিচা, যিকোনো ধৰণৰ ইয়াতে প্ৰসাদৰ কাৰণেও বস্তু পাব। সকলোবিলাক ইয়াতে আপোনালোকে পাই যাব। তাৰপিছতে আহি আপোনাৰ চাকি ধূপ জ্বলাই এইখিনিতে এজনা বাবাৰ মূৰ্তি আছে। ইয়াতে আপোনাৰ ৰছীও বান্ধে বহুতে। আপুনি যদি কিবা মনত ভাবি পেলাই ইয়াতে ৰছী বান্ধিব পাৰে। ইয়াতে এয়া আপোনাৰ ধুনীয়াকৈ সুবিধা আছে ৰছী বন্ধাৰ। ইয়াতে মানুহবিলাকে ৰছী বান্ধি থৈ যায় বহুতে। তাৰপিছতে এনেকৈ গৈ পেলাই আপুনি চিধা যাব লাগিব। গৈ পেলাই আছে আমাৰ বাবাৰ মন্দিৰ। বৰ সুন্দৰ পৰিৱেশ, গ'লে মানে মনটোৱে ভাল লাগি যায়। ইমান চাফ চিকুণ দেখিছেনে? আপোনালোকো আহিবচোন কেতিয়াবা, মনটো ভাল লাগি যাব আপোনালোকৰ। ইয়াতে কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন নাই, যেতিয়া মন যায় তেতিয়া আহিব পাৰে। খালি আৰতিৰ সময়ত আহিলে বেছি ভাল লাগে আৰু। এনেকৈ আহিলোঁ, আহি পেলাই আপোনাৰ অলপমান গৈ পেলাই ষ্টেপ আছে, ষ্টেপেদি যাব লাগিব আপোনাৰ বাবাৰ মন্দিৰ। এতিয়া বাবাৰ মন্দিৰৰ ভিতৰত বাৰু আপোনাৰ ভিডিঅ' কৰাৰ এলাও নাই। বাহিৰত পাৰিব ফটো তুলিব, কিন্তু ভিতৰত ফটো তুলিব নোৱাৰে মন্দিৰৰ ভিতৰত। এয়া আমি পালোহি বাবাৰ মন্দিৰ। আজি খালি আৰতিটো নাপালোঁ আৰু, আমাৰ অহা অকণমান দেৰিয়ে হ'ল। এয়া বাবাৰ মন্দিৰ। দেখিলেই আপোনাৰ মনটো ভাল লাগি যাব। যেতিয়া বাবাৰ ওচৰ পাবহি আপোনাৰ সকলোবিলাক দুখ চিন্তা দূৰ হ'ব। ইয়াতে আৰু চাওকচোন ইমান ধুনীয়াকৈ পানীৰ ব্যৱস্থা কৰিছে ভক্তবিলাকৰ কাৰণে, যাতে আপোনালোকে আহিলে ইয়াতে সকলোবিলাক সুবিধা আছে। চাৰিওফালে সেউজীয়া সেউজীয়া পৰিৱেশটো বৰ মনোমোহা। ইয়াতে ইমান ছিষ্টেমেটিক বস্তুবিলাক, ইমানেই ভাল লাগে আহি পেলাই। অহা মানে আপোনাৰ জোতা চেণ্ডেল থোৱাৰ পৰা মানে আপোনাৰ ধূপ চাকি লোৱালৈকে আৰু ইমান চাফ চিকুণ মেইনটেইন কৰে নহয়, এইটোৱে বহুত ভাল লাগে। মন্দিৰ ভাগলৈ আহিলে মানে মনটোৱে মানে ভাল লাগি যায়। বিশেষকৈ আৰতি ভাগ পাবলৈ আহিব লাগে। আৰতিটো বিৰাট ভাল লাগে আৰতি কৰিবলৈ পালে। কিন্তু আজি আমি দেৰি হ'ল কাৰণে আৰতি নাপালোঁ। আৰতি ভাগত আহিলে মানে একদম মনটো ভাল লাগি যায়। মোৰতো আপোনা আপুনি চকু পানী ওলাই যায় মানে। আৰতি কৰোঁ আৰু প্ৰায়ে কৰোঁহি আহি পেলাই, কিন্তু এতিয়া টিকলি হোৱাৰ পৰা আজিকালি বৰ বেছিকৈ অহা নহয়। বিৰাট ধুনীয়া পৰিৱেশটো চাওকচোন। ইয়ালৈ যদি সন্ধ্যা এনেও ওলাই আহে মনটো ভাল লাগি যায় মানে। মোৰ কেনিবা যোৱা বুলিলে মোৰ আচলতে বাবাৰ মন্দিৰলৈ আহিবলৈ মন যায়। মই বিৰাট ভক্তি কৰোঁ বাবাক মানো মই। এয়া পূজা কৰাৰ পিছত ইয়াতে আপোনাৰ ভোগ বিতৰণ কৰে। আপোনাৰ দেওবাৰে দিয়ে আৰু বৃহস্পতিবাৰৰ দিনাখন ভোগ বিতৰণ কৰে। সন্ধ্যা সময়ত যিবিলাক ভক্ত আহে, যিসকল ভক্ত আহে, এতিয়া খুব ছিষ্টেমেটিক কামবিলাক। তেওঁলোকে খুব ধুনীয়াকৈ ৰাখিছে। মানে আপোনাৰ যিটো গৃহ তাত বৰ ধুনীয়াকৈ ৰাখিছে, দেখিছেনে? তেওঁলোকে মুখত মাস্ক পৰিধান কৰি তেওঁলোকে ভোগ বিতৰণ কৰে। ধুনীয়াকৈ লাইনত আপুনি গৈ পেলাই আপুনি ভোগ আনিব পাৰিব। বৰ ধুনীয়া লাগে। আৰু ভোগকণ যে ইমানেই খাই ভাল লাগে নহয়, বৰ ভাল লাগে। আৰু বৰ মানে ডিচিপ্লিন মেইনটেইন কৰে ইয়াতে তেওঁলোকে। আমিও এনেকৈ সদায় আহিলে, দেওবাৰে আহিলে আমি ভোগ খায়ে যাওঁ। আহি পেলাই ইয়াতে আপুনি য'তে বহি পেলাই ধুনীয়াকৈ খাব পাৰে। খালি নিজে অকণমান ভালকৈ ৰাখিব লাগে যাতে খোৱা বস্তুবিলাক
নপৰে আৰু তলত ধুনীয়াকৈ খাই মেলি আহিব পাৰিব আপোনালোকে। এই দেখিছেনে ইমান ধুনীয়া সেউজীয়া পৰিৱেশ। আমিতো আজিকালি বন গছকিবলৈ নোহোৱা হৈছে মানে, কিন্তু এই চাওকচোন এই বনখিনি ইমান ধুনীয়াকৈ ৰাখিছে, বৰ ভাল লাগে মানে সেইটো কাৰণে ইয়াতে আহি। ল'ৰা ছোৱালীবিলাকে বৰ ভাল পায় আহিলে, ফূৰ্তি। আমাৰ টিকলিও বৰ ভাল পায়, মুকলি পাইছে যে খুব খেলিছে। খেলা 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 বা 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 যোৱা যোৱা বা মাতিছে, যোৱা মা যোৱা যোৱা খেলা যোৱা খেলিবা যোৱা খেলিবা যোৱা দাদা বা মাতিছে, মই গৈছোঁ ব'লা খেলিবা ব'লা। আছোঁ যোৱা খেলিবা যোৱা। লগ পাইছে যে আহিবৰ সময়ত তেওঁলোকক কিবা এটা দি থৈ আহিবলৈ পালে মনটোও ভাল লাগে।